কংক্ৰিটৰ মহানগৰীত এক সুন্দৰ গাঁও য'ত আপোনালোকে পাব গাঁৱলীয়া সৌন্দৰ্য এক পৰিৱেশ। কংক্ৰিটৰ মহানগৰীত আমি গাঁৱৰ সেই পৰিৱেশ বিচাৰি নাপাওঁ য'ত আমাৰ গৰুৰ গোহালি, ভঁৰাল, মেজি ঘৰ আদি বহুতো ধৰণৰ বস্তু থাকে। তাৰ আমি পৰিৱেশ গুৱাহাটী মহানগৰীত নাপাওঁ। তাৰে এটা নিদৰ্শন দাঙি ধৰিছে কলাক্ষেত্ৰৰ বাকৰিৰ ৰামধেনু উৎসৱত, যিটো 31 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে এই উৎসৱটি আয়োজন কৰা হৈছে। আৰু তাৰ মাজতে এনেধৰণৰ সৌন্দৰ্য এটি গাঁও, আমাৰ গাঁও, এক নিভাঁজ গাঁও হিচাপে পৰিগণিত। আৰু এই সুন্দৰ নিদৰ্শন দাঙি ধৰিছে ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰই মিলি এই সুন্দৰ গাঁওখনৰ যি পৰশ, সেই পৰশ তেওঁলোকে দাঙি ধৰিছে। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ৰামধেনু উৎসৱৰ এই কলাক্ষেত্ৰৰ বাকৰিত। এয়া এক সৌন্দৰ্য পৰিৱেশ য'ত আমি কংক্ৰিটৰ মহানগৰীত সম্পূৰ্ণৰূপে আমি পৃথকে থাকিবলগীয়া হৈছে, য'ত আমি গাঁৱৰ সেই সৌন্দৰ্য পৰিৱেশ, যি খেৰেৰে তৈৰী সেই ভঁৰাল, মেজি ঘৰ, গৰুৰ গাড়ী, আমি এইবোৰ আচলতে এতিয়া দেখিবলৈ নায়েই বা দেখিবলৈ পোৱাই নাযায়। তাৰ সেই নিদৰ্শন দাঙি ধৰিছে এই কলাক্ষেত্ৰৰ বাকৰিত। সুন্দৰ এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। কংক্ৰিটৰ মহানগৰীত এয়া এক যেন জ্বলন্ত উদাহৰণ। খুব সুন্দৰ এক পৰিৱেশে এতিয়া পৰশ পাই উঠিছে। যিহেতু আমি নিশ্চয়কৈ জনাইছোঁ যে গুৱাহাটী মহানগৰীত এই কলাক্ষেত্ৰৰ বাকৰিত এই সুন্দৰ পৰিৱেশটো যিহেতু ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদৰ হাতৰ পৰশত প্ৰাণ পাই উঠিছে এই সুন্দৰ গাঁওখন আমি অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে নৱবৰ্ষৰ উপলক্ষে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত সমাজে 31 ডিচেম্বৰৰ পৰা 5 দিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা কলাক্ষেত্ৰৰ ৰামধেনু উৎসৱ। আৰু এই উৎসৱৰ লগতে সংগতি ৰাখি গঢ়ি তোলা হৈছে এই গাঁওখন। এয়া প্ৰথমতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সৌন্দৰ্য এক গাঁও, য'ত ইয়াতে শোৱনি কোঠা আছে, আপোনাৰ পাকঘৰ আছে, সম্পূৰ্ণ গাঁৱলীয়া এটা পৰিৱেশ। আৰু তাৰ মাজতে এখন গাঁৱত কেনেকুৱা ধৰণৰ পৰিৱেশ হয় সকলো ইয়াতে দেখিবলৈ পোৱা যায়। ওচৰত আছে এখনি ফুলনি বাগান, য'ত আপোনালোকৰ সুন্দৰ সুন্দৰ ফুল ইয়াতে তেওঁলোকে ৰুইছে। আৰু এনেদৰে গাঁৱৰ যিটো পৰিৱেশ, আমি গৰুৰ গাড়ী দেখুৱাইছোঁ, এয়া আমি আচলতে দেখা নাপাওঁৱে। বৰ্তমান গাঁৱতো আমি আজিকালি বহুত কম সংখ্যক ঠাইতে আমি দেখিবলৈ পোৱা যায়। আৰু এই গৰুৰ গাড়ী, এয়া আমি দেখুৱাইছোঁ গৰুৰ গাড়ী সুন্দৰকৈ তৈয়াৰ কৰি উঠাইছে। যিহেতু প্ৰায় 10 দিনত এই সম্পূৰ্ণ এই কংক্ৰিটৰ মহানগৰীত যে সম্পূৰ্ণকৈ এই কলাক্ষেত্ৰৰ বাকৰিত পৰশ পাই উঠিছে, এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। প্ৰায় 30ৰ পৰা 35গৰাকী লোকে কাম কৰিছে, প্ৰায় 10 দিনত সম্পূৰ্ণ কৰি তুলিছে। এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ গাঁৱলীয়া এটি সৌন্দৰ্য এক পৰিৱেশ। আৰু এই যিহেতু 5 দিনীয়া কাৰ্যসূচীৰে 31 ডিচেম্বৰৰ পৰা 2025ৰ 31 ডিচেম্বৰৰ পৰা 2026ৰ 4 জানুৱাৰীলৈকে প্ৰায় 5 দিনীয়া কাৰ্যসূচীৰে এই ৰামধেনু উৎসৱত এনেধৰণৰ সৌন্দৰ্য এক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি যিহেতু অকণমান আৰু আগুৱাবলৈ চেষ্টা কৰিম আৰু ইপিনে আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া হৈছে কুঁৱা, কুঁৱাও আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া সম্পূৰ্ণ গাঁৱৰ এটি পৰিৱেশ, য'ত কুঁৱা দেখিবলৈ পোৱা যায়। আৰু বৰ্তমান গুৱাহাটী মহানগৰীত এয়া একদমেই দেখিবলৈ পোৱা নাযায়। আৰু এনেদৰে পকী ঘৰ, য'ত শোৱনি কোঠাৰ পৰা পাকঘৰ সকলো ইয়াতে উপলব্ধ, সকলো তেওঁলোকে বনাইছে। প্ৰায় 10 দিনত সম্পূৰ্ণ কৰি তুলিছে। যিহেতু ভাস্কৰ্য শিল্পী নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদৰ হাতৰ পৰশত এই সুন্দৰ এক দৃশ্য ইয়াতে উপভোগ কৰিবলৈ পোৱা গৈছে। আমি অকণমান আৰু আগুৱাবলৈ চেষ্টা কৰিম। সুন্দৰ খেৰীঘৰ, য'ত আমি খেৰ গুৱাহাটী মহানগৰীত নাপাওঁ। গাঁৱলীয়া এটা সুন্দৰ পৰিৱেশ, আৰু এই গাঁৱলীয়া ঠাইতেহে এই সৌন্দৰ্যবোৰ দেখিবলৈ পোৱা যায়। আৰু এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ পকী পাকঘৰ, য'ত ৰান্ধনীশাল বুলি কয়। সেই পাকঘৰত কেনেকৈ গাঁৱৰ এটা পৰিৱেশত পাকঘৰ থাকে, বা আমি ইয়াতে সুন্দৰকৈ য'ত হাঁহ কুকুৰা থাকিব পৰাকৈ ভঁৰাল, গৰু থাকিব পৰাকৈ গোহালি আছে, আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া সৌন্দৰ্য এক পৰিৱেশ, এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ। য'ত ঘৰ, ভঁৰাল, মেজি, তাঁতশাল, ঢেঁকী, গোহালি, নামঘৰ, গৰু গাড়ী আদিকে ধৰি চহা জীৱনৰ লগত জড়িত সকলো বস্তুৱেই ইয়াতে উপলব্ধ। এই গাঁওখন চাবলৈ আচলতে সকলোৱে হেতাহ উপৰা লাগিছে। আৰু সকলো লোকে গুৱাহাটী মহানগৰীৰ বিশেষকৈ সকলো লোকে ইয়াতে উপভোগ কৰিবলৈ আহিছে, কাৰণ এয়া দেখিবলৈ নোপোৱাই হৈছে। আৰু গাঁৱৰ পৰিৱেশটো যিহেতু এতিয়া গুৱাহাটী মহানগৰীত দেখিবলৈ পোৱা গৈছে, প্ৰায় 5 দিনীয়া কাৰ্যসূচীৰে যি সুন্দৰকৈ যি বনোৱা হৈছে, প্ৰায় 10 দিনত সম্পূৰ্ণ কৰি তুলিছে। এয়া আমি দেখুৱাবলৈ
দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া ঢেঁকীশাল য'ত আমি পিঠা পনা বনাওঁ গুড়ি কৰোঁ সেই সকলো তাতে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ জাকৈ খালৈ সকলো ইয়াতে উপলব্ধ আমি এয়া দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া ঢেঁকীশাল য'ত আজিকালি আমি লাইনৰ সহযোগত আমি গুড়ি কৰিবলৈ চেষ্টা কৰিম কিন্তু আচলতে এয়া আগৰ বৰ্তমান গাঁৱত এই ঢেঁকী পোৱা যায় য'ত আমি পিঠা পনাৰ সময়ত আমি ঢেঁকীৰে চাউল গুড়ি কৰি আমি পিঠা পনা বনাওঁ আৰু এয়া হৈছে মেজি ঘৰো আছে ইয়াতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া কংক্ৰিটৰ মহানগৰীত চহা জীৱনৰ বিচাৰি এই গাঁওখনলৈকে সকলো মানুহ এতিয়া বৰ্তমান উপভোগ কৰিবলৈ আহিছে ইয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু ইয়াতে আমি এখন গাঁৱৰ ইয়াতে মডেলহে দাঙি ধৰা হৈছে য'ত নামঘৰ বাটচৰা মেজি ভঁৰাল গোহালি ঢেঁকী আদি আছে আৰু সকলো নিৰ্মাণ খেৰেৰে কৰা হৈছে আৰু ভাস্কৰ্য শিল্পীগৰাকীয়ে এনেদৰে যিহেতু আমি আপোনালোকক কৈছোঁ নুৰুদ্দিন আহমেদ আৰু তেওঁৰ পুত্ৰ দীপ আহমেদৰ হাতৰ পৰশত এই সুন্দৰ এই আমাৰ গাঁও নিভাজ এখন গাঁও ইয়াতে নিৰ্মাণ কৰা হৈছে এয়া আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ সম্পূৰ্ণ আচলতে খেৰেৰে নিৰ্মিত এইখন গাঁও আৰু এই গাঁৱত এতিয়া বৰ্তমান বহু সৌন্দৰ্য দেখিবলৈ পোৱা গৈছে আমি যিহেতু এয়া আমি প্ৰথমতে আৰু দেখুৱাম নামঘৰ য'ত ইয়াতে নামঘৰৰো ব্যৱস্থা কৰা হৈছে আৰু বহু লোক ইয়াতে আহে তেওঁলোকে সেৱা কৰে এয়া আমি দেখুৱাইছোঁ ইয়াতে লিখা আছে আমাৰ গৃহে আইলা যদুৰাই আৰু এইপিনে লিখা আছে পবিত্ৰ কৰিলা পদ ধুলাই এই সুন্দৰ বাক্যটি আচলতে ইয়াতে লিখি থোৱা হৈছে যাতে সকলোৱে এই নামঘৰত আহে সেৱা জনায় এয়া আমি দেখুৱাইছোঁ যিহেতু আমি অকণমান কিছু লোকৰ পৰা আমি কথা পাতিবলৈ চেষ্টা কৰিম প্ৰথমতে এইখিনি সকলো সামগ্ৰিক দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই গাঁও আচলতে এই নিভাজ গাঁৱৰ এটি সৌন্দৰ্যতা এয়া গাঁৱলীয়া পৰিৱেশৰ সৌন্দৰ্যতা আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিহেতু আমি আৰু ইয়াতে যিসকল লোক আছে আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম তেওঁলোকে এই গাঁওখন কেনেদৰে আচলতে মনত ভাবিছে বা কেনেকৈ তেওঁলোকে পৰিকল্পনা কৰি বা তেওঁলোকৰ কেনেদৰে এই গাঁওখন নিভাজ গাঁও এটি বনাবলৈ বা কংক্ৰিটৰ মহানগৰীত যে সুন্দৰ গাঁৱলীয়া এটা পৰিৱেশ বনাব সেয়া কেনেদৰে তেওঁলোকে চেষ্টা কৰিছে সেয়া আমি সকলো কথা জানিবলৈ চেষ্টা কৰিম যিহেতু আমাৰ সৈতে কিছু লোক আছে সেয়া আমি জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ ওচৰলৈকে যাবলৈ চেষ্টা কৰিম ৰামধেনু উৎসৱ 2026 যোৱা 31 ডিচেম্বৰ 2025 তাৰিখে আৰম্ভ হ'ল আৰু 4 জানুৱাৰী 2026লৈকে 5 দিনীয়া কাৰ্যসূচীৰ আয়োজন কৰা হৈছে এইবেলি ৰামধেনু উৎসৱত আমি দুটা বিষয়ক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছোঁ এটা হৈছে আমাৰ অসমীয়া চহা জীৱনৰ যি আমাৰ স্মৃতি যি আমাৰ জীৱন সেই অসমীয়া চহকী গাঁৱলীয়া জীৱন ৰাখিক আমি এখনি আমাৰ গাঁও শীৰ্ষক প্ৰদৰ্শনীৰে আমি ইয়াত কলাক্ষেত্ৰ ৰংঘৰ বাকৰিত আয়োজন কৰিছোঁ যাতে আমি ইয়াত সকলো ধৰণৰ মহানগৰৰ কংক্ৰিটৰ এই মহানগৰীত থাকিও যাতে সকলোৱে সেই আমাৰ অসমীয়া নিভাজ গাঁওখনৰ ছবি বা সেই সম্পৰ্কে জানিব পাৰে তাৰ বাবে আমি এখনি সুন্দৰ গাঁও নিৰ্মাণ কৰিছোঁ ইতিমধ্যে আমি দেখিবলৈ পাইছোঁ প্ৰথম দুইটা দিনত অভূতপূৰ্ব ৰাইজ সমবেত হৈছে আৰু সঁচাকৈ সকলো বিশেষভাৱে আপ্লুত হৈছে যে আমি এনেকুৱা এটা পৰিৱেশ ৰামধেনু উৎসৱৰ জৰিয়তে ৰংঘৰ বাকৰিত কলাক্ষেত্ৰ প্ৰাংগণত আমি উপভোগ কৰিবলৈ সক্ষম হৈছোঁ ঠিক একেদৰে আমি এইবাৰ এটা বিশেষ গুৰুত্ব দিছোঁ যে আমি আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন কেইবাগৰাকীও আমি যশস্বী স্বনামধন্য শাস্ত্ৰীয় সংগীতজ্ঞ নৃত্য প্ৰতিয়সীক আমি আমন্ত্ৰণ কৰিছোঁ অহা 3 জানুৱাৰী অৰ্থাৎ কাইলৈ এই অনুষ্ঠান আমাৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আমি এটা বৃহৎ কলেবৰত আয়োজন কৰিছোঁ আৰু আমি আপোনালোকৰ মাধ্যমেদি আশা কৰোঁ যে আমাৰ এই যি শাস্ত্ৰীয় অনুষ্ঠান যিসকল ইমান প্ৰথিতযশা শিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ সকলো কলাপ্ৰেমী সকলো শাস্ত্ৰীয় নৃত্য গীত বাদ্যৰ অনুৰাগী বা ছাত্ৰ অভিভাৱক অধ্যাপক সকলো আহক আৰু তেখেতসকলৰ প্ৰতি এটা সন্মান প্ৰদৰ্শন কৰা হ'ব লগতে আমি গুৱাহাটীত এনেধৰণেৰে শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান এতিয়া আয়োজন কৰিবলৈ সাহস কৰিছোঁ গতিকে কলাক্ষেত্ৰৰ প্ৰতি সহযোগিতা সকলোৱে আগবঢ়াওক আৰু আপোনালোকে জানে যে ইতিমধ্যে আমি চিত্ৰকলা ললিত কলা বা অন্যান্য শিশু চেমনিয়াৰ অনুষ্ঠান আমাৰ পৰম্পৰাগত পুতলা নাচ এইসমূহ
আমি এই 5 দিনীয়া কাৰ্যসূচীত বা লোক সংস্কৃতিৰ বিভিন্ন মেটমৰা ভঁৰালেৰে আমি সমৃদ্ধ কৰিছোঁ আৰু তাৰোপৰি প্ৰতিদিনে সন্ধ্যায় আমি বেলেগ বেলেগ ধৰণৰ ৰুচিবোধেৰে বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰিছোঁ গতিকে আমি যোৱা 2টা দিনত দেখিবলৈ পাইছোঁ অভূতপূৰ্ব সঁহাৰি আৰু আজিও আমাৰ এটা সুন্দৰ অনুষ্ঠান বৰনাৰায়ণপুৰৰ বৈভৱ বুলি মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব ঠিক কাইলৈ আমি ধ্ৰুপদী ৰংগ অনুষ্ঠিত হ'ব শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আৰু ঠিক তেনেকৈ শেষৰ দিনা আমাৰ যি অসমৰ নিৰ্গোষ্ঠীয় সাংস্কৃতিক সমন্বয় আৰু বিনিময় অভিযানৰ শিক্ষাৰ্থীসকল আছে আমি প্ৰায় এতিয়ালৈকে 33টা জনগোষ্ঠীক সামৰি লৈছোঁ প্ৰতিটো জনগোষ্ঠীৰ পৰা 3গৰাকীকৈ আমি বাচকবনীয়া শিল্পীক মাতি আনিছোঁ তেওঁলোকক আমি 5 দিনৰ এটা কৰ্মশালা কৰিছোঁ এটা সুন্দৰ অনুষ্ঠান আমি 4 তাৰিখে উপহাৰ দিম গতিকে সাময়িকভাৱে আমি এইখিনিয়ে ৰামধেনু উৎসৱৰ ভিতৰত সামৰি লৈছোঁ গতিকে আমি সকলোৰে সহযোগিতা আপোনালোকৰ মাধ্যমেদি কামনা কৰিছোঁ গাঁও প্ৰতিষ্ঠা কৰাৰ কাৰণে কি হ'ল এই কাৰণে এইটো মানে কনচেপ্ট হাতত লোৱা হৈছে মানে আজিকালি গাঁৱৰ পৰিৱেশটো নাপায় মানে গাঁৱত মানে চব কংক্ৰিট হৈ গ'ল মানে এতিয়া আমাৰ কলাক্ষেত্ৰত যিটো ধৰক মানে এখন মানে গাঁৱৰ পৰিৱেশ এটা দেখাইছে মানে গাঁৱৰ মহানগৰ কংক্ৰিটৰ মহানগৰীত এখন গাঁৱৰ পৰিৱেশ মানে গাঁৱৰ ল'ৰা ছোৱালীয়ে আজিকালি যিটো গাঁৱৰ পৰিৱেশ আগতে আছিলে সেই পৰিৱেশটো দেখা নাপায় ইয়াত ধৰক আমাৰ গোহালিৰ পৰা আদি কৰি ধৰক মৌজাদাৰৰ ঘৰ কেনেকুৱা বা মৌজাদাৰ লগোৱাৰ ঘৰ কেনেকুৱা নাম প্ৰসংগ কৰি আছে আমাৰ নামৰ মানে নামঘৰৰ পৰিৱেশটো কেনেকুৱা সেই আটাইখিনি পৰিৱেশ আমাৰ এই গাঁওখনৰ জৰিয়তে দেখুওৱা হৈছে ইয়াৰ লগতে আমাৰ ৰামধেনু উৎসৱ 5 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে যোৱা 2 দিন অতি সফলতাৰে অনুষ্ঠিত হৈ গ'ল অহাকাইলৈ এতিয়া এটা মানে আকৰ্ষণীয় অনুষ্ঠান হৈছে শাস্ত্ৰীয় নৃত্যৰ ধ্ৰুপদী ৰংগ গীতং বাদ্যং নৃত্যম এই এনেকৈ আমাৰ নাম দি এটা শাস্ত্ৰীয় নৃত্য অনুষ্ঠান কৰা হৈছে ইয়াত আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন শিল্পী সুজাতা মহাপাত্ৰ ওডিচি বিক্ৰম ঘোষ বিশিষ্ট তবলাবাদক আমাৰ অসমৰ আছে ঘনকান্ত বৰা বৰবায়ন তাৰপিছত জয়াশীল এনেকৈ বিশিষ্ট শিল্পীসকলৰ এটা আকৰ্ষণীয় অনুষ্ঠান আছে গতিকে এই আপোনালোকৰ জৰিয়তে সমূহ অসমবাসীকে এই অনুষ্ঠানলৈকে আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ গতিকে সকলোৱে যাতে এই অনুষ্ঠানটো উপভোগ কৰে তাৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাইছোঁ যিহেতু আমি তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকে 10 দিনৰ ভিতৰতে এই নিভাঁজ গাঁও এই গাঁৱলীয়া যিটো পৰিৱেশ সেই পৰিৱেশ তেওঁলোকে বনাইছে যাতে কংক্ৰিটৰ মহানগৰীত থাকি যিসকল মহানগৰীৰ বাসী সেইসকলে যাতে আহি তেওঁলোকে এই সৌন্দৰ্যতা উপভোগ কৰিব পাৰে সেইবাবে তেওঁলোকে এনেদৰে এটা সপোন চাই বা এনেদৰে এটা পৰিকল্পনাৰে এই নিভাঁজ গাঁওখন গঢ়ি তুলিবলৈ সক্ষম হৈছে 31 ডিচেম্বৰৰ পৰা 4 জানুৱাৰীলৈকে এই অনুষ্ঠানটো হ'ব আৰু এই অনুষ্ঠানটোৰ বাবে এই আয়োজন কৰা হৈছে এই নিভাঁজ গাঁৱৰ আমি তেওঁলোকৰ লগত কথা পাতিছোঁ আৰু সকলো মহানগৰবাসী যাতে আহে তেওঁলোকে তাৰো কথা কৈছে আৰু আহি যাতে এই কংক্ৰিটৰ মহানগৰীত এনেদৰে সুন্দৰ এটি গাঁৱৰ উপভোগ তেওঁলোকে কৰিব পাৰে তাৰে তেওঁলোকে কৈছে বা আহ্বান জনাইছে চাই থাকিব এনি ভাৰত 24